নমস্কাৰ, মই জোনালীয়ে জোনালী ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে চাগে ভালেই আছে। গৰমৰ বতৰ, এতিয়া বহুত গৰম আৰু তাতেই কঁঠাল খাব লাগে গৰমত, শৰীৰৰ কাৰণে বহুতেই ভাল। আজি মই কঁঠাল, বৰা চাউলৰ জলপান, গাখীৰ এনেকৈ খাম। এয়া দেখুৱাইছোঁ। বৰা চাউলকেইটা মই ধুনীয়াকৈ তিয়াই থৈছিলোঁ। তিয়াই থৈ মই এতিয়া বৰা চাউলকেইটা ভাজি পেলাই বনাম। ভাজি পেলাই বনালে খাবলৈ খুবেই ধুনীয়া হয় আৰু 2-3 দিনলৈকে থৈ দিলেও একো নহয়। এয়া মই অকণমান কেৰাহীখনত তেল দি দিছোঁ। চাউলকেইটা দি দিছোঁ। কঁঠালখিনিও মই ধুনীয়াকৈ গুচাই ল'লোঁ। কঁঠাল, বৰা চাউলৰ জলপান, গাখীৰ খাই বহুতেই ভাল লাগে, বহুত টেষ্টি হয় আৰু এনেকুৱা পথাৰৰ দিনত এইবিধ খাই খুবেই ভাল লাগে। পথাৰলৈ যাবলৈ সময়ত বা পথাৰত প্ৰায় আজিকালি মানুহে খুব কমেই খায়। আগতে সকলো মানুহে এনেদৰেই খায়। আমাৰ মাহঁতে, দেউতাহঁতে খোৱা আমাৰ মনত আছে। মই আজি আপোনালোককো দেখুৱাইছোঁ, তেনেকৈ খাই চাব। বৰা চাউলৰ জলপান, কঁঠাল আৰু গাখীৰ। এয়া মই জলপানখিনি ধুনীয়াকৈ চাউলখিনি লৰাই দিলোঁ, বৰা চাউলখিনি। তাৰ ওপৰত এনেকৈ পানী ছটিয়াই দিছোঁ। দি পেলাই মই ঢাকনি দি থৈ দিম আৰু ধুনীয়াকৈ সিজি যাব। এটা চাউল হৈ যাব। এয়া মই ঢাকি থৈ দিলোঁ। এয়া দেখিছেনে? এয়া জলপান বেছি সময়ো নালাগে আৰু খাবলৈও বহুত টেষ্টি হয়। তেলৰ সলনি যদি আপুনি ঘি ব্যৱহাৰ কৰে, ঘিত আৰু গোন্ধটো বহুত ধুনীয়া হয়। মোৰ আজি ঘি নাই, মই তেলেই দিছোঁ। এয়া কঁঠাল, এইখিনি জলপান। এয়া বাতিত ধুনীয়াকৈ সজাই ল'ম আৰু খাই দিম। এয়া ৰ'জ বহি আছে। এয়া তাই লৈ আছে। নতুন বস্তু খাবলৈ ভাল পায় তাই খুবেই। এয়া কঁঠাল দিছোঁ। এয়া আৰু এয়া গাখীৰ, এইখিনি দৈ আৰু এইখিনি গাখীৰ। মায়ে দৈৰে খাব আৰু আমি গাখীৰ খাম। এয়া সকলোৱে মোৰ ভিডিঅ'টো চাব। চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বহুত মৰম দি মোক আগুৱাই লৈ যাব। ধন্যবাদ।